নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ এই শিতানটিৰ মাজলৈ। আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰুয়ং। তেওঁ প্ৰতিদিনৰ দৰে আজিও জনাই যাব ৰাশিফল। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি ৰাশিফলৰ মাজলৈ যোৱাৰ পূৰ্বে গ্ৰহগতি যাত্ৰা সন্দৰ্ভতে জানি লওঁ। হয়, আজিৰ গ্ৰহগতি মংগল বৃহস্পতি বৃষ ৰাশিত, চন্দ্ৰ মিথুন ৰাশিত, ৰাহু আজি মীন ৰাশিত বহি আছে, কেতু কন্যা ৰাশিত, শনি আজি কুম্ভ ৰাশিত বহি আছে, ৰবি কৰ্কট ৰাশিত, আজি লগ্ন শুক্ৰ আৰু বুধ সিংহ ৰাশিত বহি আছে। আজি তিথি কৃষ্ণা ত্ৰয়োদশী, হৰ্ষণ যোগ, বৈশ্যবৰ্ণ, আদ্ৰা নক্ষত্ৰ, নৰগণ, যাত্ৰা শুভ, অৱশ্যে পশ্চিম দিশত নাই। শুভ কৰ্মৰ বাবে দিনটো শুভ ফলদায়ক হ'ব। আজিৰ দিনটোত বেঙেনা খোৱা নিষেধ। এতিয়া মই ৰাশিফললৈ গৈছোঁ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল, পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি সা সম্পত্তি লেনদেনত কিছু সাৱধানতা অৱলম্বন কৰক। কৰ্মৰ ক্ষেত্ৰত উন্নতি, শুভ সংবাদ পাব পাৰে। ব্যৱসায় বাণিজ্যত লোকচান হোৱাৰ সম্ভাৱনা, শৰীৰত আঘাতপ্ৰাপ্তিৰ যুগ, সাৱধানতা বজাই ৰাখক। প্ৰেমত বাধা আছে। আজিৰ দিনটোত পাৰিলে 2.5 পেচৰ তামৰ আঙুঠি এটা পিন্ধক। ৰেড কালাৰ লাকি, আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ। এতিয়া হওক বৃষ ৰাশিলৈ, পেণ্টাকলছ এণ্ড চ'ৰ্ছ। এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত ভবামতে উন্নতি লাভ কৰিব পাৰিব। পৰিয়ালৰ পৰা আনন্দিত হ'ব। স্বাস্থ্যৰ প্ৰতি যত্ন লওক। ভ্ৰমণত সাৱধান হওক। বিদ্যাত শুভ ফল। প্ৰেম আৰু দাম্পত্য জীৱনত শুভ ফল। ব্লু কালাৰ লাকি, আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ। এতিয়া হওক মিথুন ৰাশিলৈ, কাপছ এণ্ড ওৱান্স। জেমিনি, আজি শত্ৰুৰ পৰা সাৱধান হওক। নিজ কৰ্মৰ ওপৰত আজি কিছু প্ৰশংসা পাব। ভ্ৰমণত শুভ ফল। ব্যৱসায় বাণিজ্যত অৱশ্যে কিছু বাধা আছে। আজি বিদ্যাত বাধা দেখা যায়। আজিৰ দিনটো নীল সৰস্বতীৰ পূজা পাতল কৰক। প্ৰেমত শুভ ফল পাব। অৰেঞ্জ কালাৰ লাকি, আনলাকি কালাৰ হ'ব ব্লেক কালাৰ। এতিয়া আহিছোঁ দুখন কাৰ্ড, কাপছ এণ্ড পেণ্টাকলছ। কৰ্কট ৰাশি, কেঞ্চাৰ। আজি মন্দিৰ দৰ্শন কৰিলে অধিক লাভৱান হ'ব। পাৰিবাৰিক অশান্তি হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত শুভ যুগ, ব্যৱসায় বাণিজ্যত লাভৱানৰ যুগ, বন্ধুৰ পৰা সাহায্য লাভ। আজি বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব। প্ৰেমত আনন্দ লাভ। লাকি কালাৰ হোৱাইট কালাৰ, আনলাকি কালাৰ হ'ব মেৰুণ কালাৰ। আমি এখন পত্ৰ লৈ লওঁ এইখিনিতে। হয়, পত্ৰখনত জানিব বিচাৰিছে যে জন্মবাৰ অনুসৰি ৰুদ্ৰাক্ষ ধাৰণৰ নিয়মসমূহ কেনেধৰণৰ, আপোনাক ভালদৰে বুজাই দিব কৈছে তেওঁ। হয়, যদি আপুনি ৰবিবাৰে জন্মগ্ৰহণ কৰিছিলে, দেওবাৰ দিনা জন্মগ্ৰহণ কৰিলে 12মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে তেজস্বতা বৃদ্ধি পায় আৰু শ্ৰীবৃদ্ধি হয়। যদি কোনোবাই সোমবাৰে জন্মগ্ৰহণ কৰিছিলে তেতিয়া 14মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে পাপ নাশ হয় আৰু মোক্ষদায়ক। মংগলবাৰে জন্ম হ'লে 7মুখী ৰুদ্ৰাক্ষ পিন্ধিব লাগে, তেতিয়া সুখদায়ক হ'ব। আৰু এই শাওণ মাহত যদি ৰুদ্ৰাক্ষ পিন্ধিব পাৰে, শিৱৰ মাহ, আৰু বেছি ভাল ফল আপুনি আশা কৰিব পাৰে। এনেকুৱা বাৰ মতে আপুনি ইউজ কৰিব পাৰে। বুধবাৰ দিনা পিন্ধিলে 6মুখী ৰুদ্ৰাক্ষ পিন্ধক আৰু জ্ঞান বুদ্ধি লাভ হ'ব। বিদ্যাৰ্থীসকলে পিন্ধিব পাৰে। যদি বৃহস্পতিবাৰে পিন্ধে যিকোনো ৰুদ্ৰাক্ষ ধাৰণে সুফলদায়ক। যদি শুক্ৰবাৰ দিনা পিন্ধিব খুজিছে তেতিয়া 3মুখী ৰুদ্ৰাক্ষ পিন্ধক, কাৰ্যসিদ্ধি হ'ব। শনিবাৰ দিনা পিন্ধিলে 9মুখী ৰুদ্ৰাক্ষ পিন্ধিব লাগে, সৌভাগ্য বৃদ্ধি হয়। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ। হয়, দুখন কাৰ্ড লৈছোঁ, পেণ্টাকলছ এণ্ড ওৱান্স। সিংহ ৰাশিসকলৰ বাবে আজি বন্ধুবৰ্গৰ পৰা দূৰত থাকক। নতুন বস্তু বাহন আদি ক্ৰয়ৰ যুগ, ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ, শৰীৰ শুভ। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। প্ৰেমত মতানৈক্য থাকিব। য়েলো কালাৰ লাকি, আনলাকি কালাৰ হ'ব ক্ৰীম কালাৰ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্য লাভৱান হ'ব। চাকৰি প্ৰাৰ্থীৰ চাকৰিৰ যোগাযোগ, ঘৰুৱা দিশত শান্তি বজাই থাকিব। যান বাহনৰ পৰা সাৱধান হওক। বিদ্যাত শুভ ফল। প্ৰেমত ভুল বুজাবুজি থাকিব। আজি গ্ৰীণ কালাৰ লাকি, আনলাকি কালাৰ হ'ব ৰেড কালাৰ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা, পেণ্টাকলছ এণ্ড ওৱান্স। আজি নতুন চিন্তা মনলৈ আহিব পাৰে। কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। পাৰিবাৰিক অশান্তি হ'ব। ব্যৱসায় বাণিজ্য লাভৱানৰ যুগ, সামাজিক কামত ব্যস্ততা বৃদ্ধি। বিদ্যাত কিছু বাধা আছে। প্ৰেমত অৱশ্যে শুভ ফল। আজিৰ দিনটো তুলসীৰ তলত ঘিউৰ চাকি আগবঢ়াওক, ভাল হ'ব। পিংক কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ। এতিয়া আহিছোঁ স্কৰপিঅ' বৃশ্চিক ৰাশিলৈ, পেণ্টাকলছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে আজি নতুন ব্যক্তিৰ সংগই আনন্দিত কৰিব। কৰ্মৰ ক্ষেত্ৰত নিজৰ দক্ষতাৰ ওপৰত স্থিতি গঢ় লৈ উঠিব। ব্যৱসায় বাণিজ্যত উন্নতি হ'ব। আৰ্থিক দিশত লাভৱান হ'ব। বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে নতুন সুযোগ। আজি প্ৰেমত শুভ ফল। পাৰ্পল কালাৰ লাকি, আনলাকি কালাৰ হ'ব য়েলো কালাৰ।
আমি চাৰিটা ৰাশিফলৰ মাজলৈ যাম আমি বিষয়ৰ কথা পাতোঁ দাদা আজি বিষয় কেনেধৰণৰ লৈ আহিছে হয় আজিৰ বিষয় হৈছে দক্ষিণ পূব ভূমি মানে আগ্নেয় ভূমি বুলি কোৱা হয় সাউথ ইষ্টত যদি আপোনাৰ প্লট আছে তেতিয়া আগ্নেয় ভূমিৰ কাৰক আৰু গ্ৰহ হ'ল শুক্ৰ আৰু অধিপতি হ'ল গণেশ এনে ভূমিৰ নিৰ্মাণত কিন্তু দুখ থাকি গ'লে স্ত্ৰী দ্বিতীয় সন্তানৰ ওপৰত বেয়া প্ৰভাৱ পৰিব স্ত্ৰী জুই লাগি মৰা আত্মহত্যা ঘৰত অহৰহ কাজিয়া পেচালৰ দৰে সমস্যা থাকিলে এই ভূমিত কিন্তু আপুনি সোনকালে প্ৰতিকাৰ কৰক এনেবিলাক দুখৰ পৰা ৰক্ষা পাবলৈ ঘৰটো পথৰ কাষতে নিৰ্মাণ কৰিলে ভাল দক্ষিণ পশ্চিমৰ মাটি ওখ হ'লে ভাল ঘৰৰ সন্মুখত পকী বেৰ দিয়ক দক্ষিণৰ মূল দুৱাৰ ৰাখিলে পশ্চিমত মাটি খালী নাৰাখিব প্ৰতিকাৰ হিচাপে ঘৰৰ সকলো কৰ্ণাৰত নাহক যন্ত্ৰ স্থাপন কৰক আৰু গণেশ শ্ৰীযন্ত্ৰম দুৱাৰমুখত স্থাপন কৰক পঞ্চমুখী হনুমানৰ মূৰ্তি এটা দুৱাৰমুখত স্থাপন কৰক তেতিয়া এনে ভূমিৰ দুখ থাকিলে নাশ হ'ব ধন্যবাদ আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ হয় এতিয়া আহিছোঁ মই ধনু ৰাশিলৈ কাপছ এণ্ড পেণ্টাকলছ চেটিৰিয়াছ আজি ব্যৱসায় বাণিজ্যত পুৰণা সমস্যা কিছু সমাধান হ'ব অধিক ধন খৰচা পাতি হ'ব পাৰে বিদ্যাত কিছু বাধা আহিব মূল্যৱান বয় বস্তু হেৰুৱাব পাৰে প্ৰেমত মধ্যম ফল আজি দান ধ্যান কৰক ব্লেক কালাৰ ইউজ কৰক গ্ৰীণ কালাৰ নালাগে এতিয়া মকৰ ৰাশি কেপ্ৰিকৰ্ণ কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে অধিক বিশ্বাসে বিপদত পৰিব সময় আৰু ধৈৰ্যৰ ফলত লাভান্বিত হ'ব বিয়া বাৰুৰ প্ৰাৰ্থীসকলৰ বিয়া বাৰুৰ যোগাযোগ কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যুগ ব্যৱসায় বাণিজ্যত মধ্যম ফল বিদ্যাত সফলতা লাভ চিলভাৰ কালাৰ লাকি আনলাকি কালাৰ হ'ব ব্লু কালাৰ এতিয়া হওক কুম্ভ ৰাশিলৈ ওৱান্স এণ্ড নাইট অফ ওৱান্স একুৰিয়াছ আজি কৰ্মৰ ক্ষেত্ৰত নিজৰ কৰ্মৰ ওপৰত প্ৰশংসা পাব শত্ৰু বৃদ্ধি হ'ব ব্যৱসায় বাণিজ্যত শুভ ফল পাৰিবাৰিক দিশত মতবিৰোধ বিদ্যাত মধ্যম ফল প্ৰেমত ভুল বুজাবুজি থাকিব লাকি কালাৰ হ'ব ক্ৰীম কালাৰ আনলাকি কালাৰ হ'ব পাৰ্পল কালাৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি দুখীয়া লোকক দান ধ্যান কৰক মীন ৰাশি কাপছ এণ্ড কিং অফ শ্ব'পছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ অধিক খৰচা পাতি বৃদ্ধি পাব পাৰে ভ্ৰমণৰ যুগ আছে আজি ষ্টীলৰ আঙুঠি পিন্ধক কোনো শুভ সংবাদ পাব আনন্দিত হ'ব ব্যৱসায় বাণিজ্যত অৱশ্যে সমস্যা আছে বিদ্যাত শুভ ফল প্ৰেমত শুভ ফল আজিৰ দিনটোত মেৰুণ কালাৰ লাকি আনলাকি কালাৰ হ'ব পিংক কালাৰ আমি অনুষ্ঠানটি শেষ কৰিব লাগিব দাদা আপোনাৰ ঠিকনাটো জনাই দিব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মৰিংকুমনি বৰুৱাইও বিদায় লৈছোঁ ধন্যবাদ